অঁ মানিছোঁ, প্ৰিয়াই দাদাৰ সকলো কথা জানিও দাদাৰ লগত সম্পৰ্ক কৰি ভুল কৰিছে। কিন্তু মই ভাবোঁ প্ৰিয়াতকৈ ডাঙৰ ভুল দাদাই কৰিছে। কাৰণ দাদাই অন্ততঃ নিজৰ সংসাৰখনৰ কথা ভাবিব লাগিছিল। সিয়েই যদি নিজৰ সংসাৰখনৰ কথা নাভাবে, অইন ছোৱালী এজনীয়ে কিয় এইবোৰ কথা ভাবিব বাৰু? প্ৰিয়া ছোৱালীজনী আচলতে সুবিধাবাদী। সিহঁতে টকা পইচা ক্ষমতা এইবোৰ সহজতে পাবলৈ দাদাৰ দৰে দুৰ্বল মানুহক ফচাবলৈ চেষ্টা কৰে, সুবিধা লয়। আৰু সেই সুবিধা দিয়াৰ বাবেহে সুবিধা লৈছে। সেইবাবে মোৰ মতে দাদা 100% চকৰীয়া। শুনা, তই কচোন, তোক যদি কোনোবা ছোৱালীয়ে উপজাচি আহি তোৰ লগত সম্পৰ্ক কৰিম বুলি কয়, তই সম্পৰ্ক কৰিবিনে? কেতিয়াও নকৰোঁ। তেনেকুৱা হ'লে সেইজনী ছোৱালীক মই আওকাণ কৰিম। আৰু যদি তাৰ পিছতো পৰি থাকে, লক্ষ্মণে শূৰ্পণখাৰ নাক কাটি পেলোৱাৰ নিচিনা ময়ো দিম এসেকা।